নমস্কাৰ। ভালে আছে সকলোৱে? পঢ়ি আছে ভালকে? এই মাত্ৰ ছাইটৰ পৰা আহি পালোঁ, ছাইট ভিজিট কৰি আহি পালোঁ। মই ভিডিঅ'টো এইকাৰণে কৰিছোঁ, দুটামান কথা আপোনালোকক ক'ব আছে মোৰ। সেইদিনা মই পষ্ট এটা দিছোঁ বোলে লিভ ইন ৰিলেশ্যনশ্বিপ বৰ্তমান মানে চলি থকা টপিক। লিভ ইন ৰিলেশ্যনশ্বিপৰ ওপৰত মানে কিছুমান ৰেষ্ট্ৰিকশ্যন, যাতে একো মানে ক্ৰাইম নহওক কিবা নহওক, তাৰ ওপৰত CMA লছ হয়তো আনিব। কিন্তু লিভ ইন ৰিলেশ্যনশ্বিপৰ মানে আমাক অলৰেডি কনষ্টিটিউশ্যনত যিটো আৰ্টিকেল 21 ৰাইট টু পাৰ্চনেল লাইফ এণ্ড লিবাৰ্টি যিখিনি দিয়া আছে, তাৰ আণ্ডাৰত অলৰেডি মানে আহি যায় যে কোনো দুজন যদি এডাল্ট লিভ ইন ৰিলেশ্যনশ্বিপত থাকে মানে এইটো মানে লিগেল হয় টাইপৰ গেৰাণ্টি দি থোৱা হৈছে। ঠিক আছে, আমাৰ কাৰণে এইখিনি ইম্পৰ্টেণ্ট নহয়। লিভ ইন ৰিলেশ্যনশ্বিপ কি হয়, কিয় হয়, কোনোবা থকা উচিত অনুচিত, এইবিলাক সিহঁতৰ পাৰ্চনেল কথা আমি মাতিব নোৱাৰোঁ। মাত্ৰ মই কৈছোঁ যে আৰ্টিকেল 21 যিটো ফাণ্ডামেণ্টেল ৰাইট কি হয় কি নহয় এইবিলাকৰ ওপৰত আহিব, সেইটো আপোনালোকে ভালকৈ চাব। আৰু ছেকেণ্ডলি যিটো এতিয়া চলি আছে UCC মানে ইউনিফৰ্ম চিভিল কোড, ইউনিফৰ্ম চিভিল কোডৰ আণ্ডাৰত মানে কিছুমান লছ আহিব সেইৰ ওপৰত, বিয়া ডিভ'ৰ্চ, কাৰণ চবৰে ৰিলিজনত কিছুমান মানে বেলেগ বেলেগ নিয়ম আছে ন, সেইবিলাক যাতে এটাৰ আণ্ডাৰতে আহি যায় তাৰ কাৰণে কিছুমান লছ আনিব। এতিয়া ইউনিফৰ্ম চিভিল কোড কি? ইউনিফৰ্ম চিভিল কোড হৈছে আণ্ডাৰ আৰ্টিকেল 44 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন, তাত ধুনীয়াকৈ মেনশ্যন কৰা আছে। আৰু আৰ্টিকেল 44টো আহে DPSP ডিৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচিৰ আণ্ডাৰত, যিখিনি মানে নন বাইণ্ডিং আৰু মানে যেনেকৈ ফাণ্ডামেণ্টেল ৰাইটছটো মানে সেই আছে আৰু জাষ্টিচেবল আছে, যে যদি আমাৰ সেইখিনি নামানে আমি কোৰ্টত এপ্লাই কৰিব পাৰোঁ। কিন্তু DPSPখিনি মানে আমাৰ ওপৰত মানে বাধ্যতামূলক নহয়, সেইখিনি আৰু আৰ্টিকেল 44 UCCটো আছে আৰু DPSPটো আছে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ পাৰ্ট 4ত। এইখিনি আপোনালোকৰ কাৰণে পৰীক্ষাৰ কাৰণে জৰুৰী। এতিয়া APSC টাইপৰ পৰীক্ষা বা ADAD টাইপৰ পৰীক্ষাৰ কাৰণে কিছুমান কথা মই কৈ দিওঁ। যিবিলাক জাজমেণ্ট মানে ইউনিফৰ্ম চিভিল কোডৰ আণ্ডাৰত আছে সেইবিলাক পৰীক্ষাৰ ফালৰ পৰা জৰুৰী। এতিয়া 1985ৰ যিটো চাহবানো কেছ আছিল, সেইটো আপোনালোকে ভালকৈ চাব। আৰু তাৰ লগত আৰু বহুতকেইটাও কেছ আছে, কিন্তু ৰিচেণ্ট মষ্ট এটা কেছ হৈছে 2017ৰ চাইৰা বানৰ যিটো ট্ৰিপল তালাক, তাৰ ওপৰত এটা মানে কেছ আছিল। সেইটোৰ ওপৰত যিখিনি জাজমেণ্ট আছে সেইখিনি আপোনালোকে ভালকৈ চাব। তাৰপিছত 2018ত LGBTQ যিখিনি লিগেল হৈছে, সুপ্ৰিম কোৰ্টে লিগেল বুলি কৈছে, সেইখিনিৰ ওপৰত আপোনালোকে পঢ়িব। আৰু ইউনিফৰ্ম চিভিল কোড ইমপ্লিমেণ্ট কৰা প্ৰথম ৰাজ্যখন হৈছে উত্তৰাখণ্ড। তাৰপিছত এতিয়া অসমেও ইমপ্লিমেণ্ট কৰিব গৈ আছে। উত্তৰাখণ্ডৰ লগত গোৱা এনেকুৱা ৰাজ্যবিলাকো আছে আৰু বহুতকেইখন আছে, আপোনালোকে গুগলত চাই এইখিনি লিখি থ'ব। আৰু তাৰ লগত মানে এইটো ল'টোৰ অনাৰ কাৰণ হৈছে যাতে জেণ্ডাৰ ইকুৱেলিটি হয় বা পেৰেণ্টছৰ মানে যিখিনি পৈতৃক সম্পত্তি সেইখিনি ল'ৰা ছোৱালীৰ মাজত সমান ডিভাইড হয়, তেনেকুৱাৰ ওপৰত আছে। এতিয়া জেণ্ডাৰ ইকুৱেলিটি অহাৰ লগে লগে এটা মই আপোনালোকৰ ৰিপৰ্ট কওঁ, গ্ল'বেল জেণ্ডাৰ ইকুৱেলিটি ইণ্ডেক্স, যিটো ৱৰ্ল্ড ইকনমিক ফৰামে ৰিলিজ কৰে। আৰু সেইমতে 2025ৰ ইণ্ডিয়াৰ ৰেংক আছিল 131 আউট অফ 148, যিটো মানে 2024ত 129 আছিল, মানে দুটা আৰু ডিক্ৰিজে হৈ গ'ল। মানে ইণ্ডিয়াৰ মানে ইকুৱেলিটিৰ ক্ষেত্ৰত অলপ মানে অৱস্থাটো শোচনীয়। সেইকাৰণে এইবিলাক চব ঠিক কৰিবৰ কাৰণে ইউনিফৰ্ম চিভিল কোড যাতে ভালকৈ ইমপ্লিমেণ্ট হয়, সেইকাৰণে অসম চৰকাৰে এইখিনি সিদ্ধান্ত লৈছে। এতিয়া আপোনালোকক মই কথাখিনি কেৱল থুলমূলকৈ ক'বৰ কাৰণে ভিডিঅ'টো কৰিলোঁ, বেছি দীঘল নকৰোঁ, মোৰ ষ্টৰিজো নাই। ভিডিঅ'টো চাই কিবা যদি ভুল হোৱা ভাবে তেতিয়াহ'লে শুধৰাই দিব, আৰু যদি ভিডিঅ'টো চাই লাভ হৈছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। ঠিক আছে, ভালকৈ পঢ়া শুনা কৰক, কষ্ট কৰি থাকক, সফল হ'বই। ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ।